একে বৃক্ষে দুই পক্ষী ৰূপে দুইকো সম দেখি দুইৰো দুই সখা নিৰন্তৰ এক বৃক্ষে ফল খায় তভু নিতে শুকাই যায় যিটো নেখায় সিটো গুণে বৰ এডাল গছ এই সংসাৰ বৃক্ষ দুটা চৰাই আছে ইয়াত দেখিবলৈ দুইটা একেই আত্মা আৰু পৰমাত্মা এটাই কৰ্মফল ভোগ কৰে এটাই কিন্তু নকৰে আৰু যিটোৱে কৰে সেইটোৱে হৈছে আত্মা যিটোৱে নকৰে এজন হৈছে পৰমাত্মা আমাক শৰণ ল'বলৈ কৈছে সেইজনত যিজন সমস্তৰ শৰীৰত বিৰাজমান হৈ আছে কপিলে মাক দেৱহূতিক কৈছে হে মা অহম সৰ্বেষু ভূতেষু ভূতাত্মানম অৱস্থিত সদা তম অৱজ্ঞায় মাম মৰ্ত কুৰুতে অৰ্চ বিৰম্বনম 3:29-21 তৃতীয় স্কন্ধ 29 নম্বৰ অধ্যায় 21 নম্বৰ শ্লোকত কপিল প্ৰভুৱে মাতৃ দেৱহূতিক কৈছে হে মা মই সমস্ত প্ৰাণীৰ শৰীৰত বিৰাজমান হৈ আছো অহম সৰ্বেষু ভূতেষু ভূতাত্মানম অৱস্থিত সদা আৰু মোক অৱজ্ঞা কৰি যিসকলে কেৱল মূৰ্তিত মোক পূজা কৰিছে তম অৱজ্ঞায় মাম মৰ্ত কুৰুতে অৰ্চ বিৰম্বনম বেদমন্ত্রে প্রতিমাত করয় অর্চন নাহি তার ফল কিছু হবে বিড়ম্বন জীবন্ত এই জীবন্ত জীবক আমি তেওঁলোকক ভক্তি কৰিব লাগে মৰম কৰিব লাগে প্ৰেম কৰিব লাগে কাৰণ ভগৱান কৃষ্ণ সকলোতে বিৰাজমান যত দেখা যত শুনা ভূত ভবিষ্যৎ স্থাৱৰ জংগময়িতু সমস্তে জগত কৃষ্ণ ব্যতিৰেকে একো বস্তু নাহি জানা সমস্ত জগত কৃষ্ণ হেন মনে মানা কিন্তু আপুনি মই কেলে মানিম আপোনালোকে আজি মোক নিমন্ত্ৰণ দিলে কালি ইয়ালৈ বনিয়া বাপ আহিল কাইলৈ আমাৰ সন্দিকৈ বাপ আহিব ধৰি লওক আমি তিনিজন বেলেগ বেলেগৰ কথা ক'লো মই ক'লো কৃষ্ণত শৰণ লোৱা এজনে ক'লে শিৱত শৰণ লোৱা এজনে ক'লে দুৰ্গাত শৰণ লোৱা এতিয়া আপোনালোকে মানিব কাৰ কথা একেলগে তিনিজন যদি ব্যাখ্যাকাৰে তিনটা কথা কয় আপোনালোকৰ মনত সন্দেহ আহিব এতিয়া যে আমি আসলতে মানিম কাৰ কথা কোনজনৰ কথা মানিম যিকোনো কথা মানিবৰ কাৰণে প্ৰমাণৰ প্ৰয়োজন হয় প্ৰমাণ লাগে ভাৰতীয় দৰ্শনে চাৰি ধৰণৰ প্ৰমাণৰ কথা আমাক কৈছে এক হৈছে প্ৰত্যক্ষ প্ৰমাণ য'ত পাঁচটা জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা উপলব্ধি কৰে মই নিজে দেখিছো মই শুনিছো মই স্পৰ্শ কৰি চাইছো মই সোৱাদ লৈ চাইছো মই শুঙি চাইছো পাঁচটা জ্ঞানেন্দ্ৰিয় শ্ৰোত্ৰ নেত্ৰ জিহ্বা ঘ্ৰাণ আৰু চৰ্ম পাঁচটা জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা যেতিয়া আমি নিজে উপলব্ধি কৰোঁ এইটো কৈছে প্ৰত্যক্ষ প্ৰমাণ এটা হৈছে অনুমান প্ৰমাণ কেতিয়াবা কেতিয়াবা কিছুমান বস্তু আমি অনুমান কৰোঁ দূৰত আপুনি ধোঁৱা দেখিছে আপুনি কৈছে ধোঁৱা আছে যেতিয়া জুই আছে এইটো অনুমান কিছুমান কথা আমি উপমান উদাহৰণ দিওঁ তই নীল গাই দেখা পাইছ বোলে নাই দেখা কেনেকুৱা আমাৰ গাইবিলাকৰ নিচিনা নিচিনা তই কুঁহিয়াৰ খাই পাইছ নাই পোৱা কেনেকুৱা মিঠা মিঠা মানে কেনেকুৱা গুড়ৰ নিচিনা চেনিৰ নিচিনা এই নিচিনা বুলি কৈছে তাৰ মানে গুড় বা চেনি খালে কুঁহিয়াৰ খোৱাটো নুবুজায় উদাহৰণ এটা দিছে তেনেকৈ আমাৰ গাইজনী দেখি আহিলে নীল গাই দেখাটো নুবুজায় উদাহৰণ এটা কেতিয়াবা কেতিয়াবা প্ৰত্যক্ষ প্ৰমাণো মিছা হ'ব পাৰে কুৰুক্ষেত্ৰ যুদ্ধত দ্ৰোণাচাৰ্য নিজ কৰ্ণৰ দ্বাৰা শুনিলে অশ্বত্থমা হত লগে লগে ধনুখৰ পেলাই দিলে অশ্বত্থমা মৰি থাকিল নিজৰ পুত্ৰ মই জীয়াই থাকি কি কৰিম ধনুখৰ পেলাই দিলে আৰু কোৱাজনো ধৰ্মৰাজ যুধিষ্ঠিৰ সত্যবাদী কেতিয়াও মিছা কথা নকয় তেওঁ কৈছে অশ্বত্থমা হত কিন্তু কথাটোতো সঁচা নহয় পাৰ্চিয়েল সঁচা এটা অংশ সঁচা হয় অশ্বত্থমা হত ইতি গজ কোৱাৰ লগে লগে ভগৱান কৃষ্ণ ইংগিত দিলে সব ঢাক ঢোল মৃদংগ যত যিমান আছিল বজাই দিলে
পিছৰখিনি নুশুনিলে দ্ৰোণাচাৰ্যই। শুনিলে কি? অশ্বত্থমা হত, অশ্বত্থমা মৰিল। আচলতে যুধিষ্ঠিৰে কৈছিলে কি? অশ্বত্থমা হত ইতি গজ, অশ্বত্থমা নামৰ হাতী এটা মৰিল। শুনিছে নিজে, শুনা কথাটো সত্য নাছিল। তাৰ মানে যেতিয়া প্ৰত্যক্ষ প্ৰমাণো গ্ৰহণযোগ্য নহয়, যেতিয়া অনুমান প্ৰমাণো গ্ৰহণযোগ্য নহয়, যেতিয়া উপমান প্ৰমাণো গ্ৰহণযোগ্য নহয়, তেতিয়া আমাৰ হাতত এটাই মাত্ৰ প্ৰমাণ আহি যায়, সেইটো হৈছে শব্দ প্ৰমাণ বা শাস্ত্ৰৰ প্ৰমাণ। কিন্তু ডাঙৰ কথা হৈছে শাস্ত্ৰ, কোনখন শাস্ত্ৰ মানিব? এতিয়া অগণন শাস্ত্ৰ আছে, আপুনি মই মানিম কোনখন? শাস্ত্ৰটো অধ্যয়ন কৰিলে নহ'ব। শাস্ত্ৰজ্ঞটো মহাপুৰুষ মাধৱদেৱো আছিল। তেওঁ বিভিন্ন শাস্ত্ৰত পণ্ডিত আছিল, আগম শাস্ত্ৰত। আপোনালোকে জানে ভালকৈ, তেওঁ বান্দুকাৰ পৰা যেতিয়া আহি আছিল, ককায়েক দামোদৰৰ ওচৰৰ পৰা, বাটতে গম পালে মাকৰ অসুখ। আৰু এজন শাক্ত ধৰ্মী হিচাপে, শাক্ত মানে আমাৰ হিন্দু ধৰ্মৰ 5টা ঠাল, সনাতন ধৰ্মৰ, যিসকলে শক্তিক ইষ্ট বুলি মানে তেওঁলোকক শাক্ত বুলি কয়, যিবিলাকে শিৱক মানে তেওঁলোকক শৈব্য বুলি কয়, যোনে গণেশক ইষ্ট বুলি মানে তেওঁলোকক গাণপত্য বুলি কয়, যোনে সূৰ্যক মানে তেওঁলোকক সৌৰ বুলি কয়, আৰু যোনে বিষ্ণুক মানে তেওঁলোকক বৈষ্ণৱ বুলি কয়। এই 5টা ঠাল। মহাপুৰুষ মাধৱদেৱ ঘোৰ শাক্ত আছিল। বাটতে গম পালে মাকৰ অসুখ। শাক্ত ধৰ্মীৰ এজন লোক হিচাপে তেওঁ দেৱীৰ ওচৰত প্ৰাৰ্থনা কৰিলে, হে দেৱী মা, মোৰ মাক সুস্থ কৰি দিয়া, এযোৰ পাঠা ছাগলী মই উচৰ্গা কৰিম। আৰু ঘৰলৈ আহি গম পালে যে মাকৰ নৰিয়া ভাল হৈছে, সুস্থ হৈছে। তেওঁৰ ভনী জোৱাইৰ নাম আছিল ৰামদাস, যাৰ ওচৰত মাকক থৈ গৈছিল। আৰু ভনী জোৱাইকক ৰামদাসক পইচা দি পেলাই ক'লে যে তুমি মোক পাঠা ছাগলী এযোৰ আনি দিয়া, মই শাৰদীয় পূজাত উচৰ্গা কৰিম, বলি দিব। ৰামদাসে নুশুনাৰ ভাও ধৰি ঘূৰি ফুৰিছে। কাৰণ তেওঁ গুৰুজনাৰ দ্বাৰা প্ৰৱৰ্তিত এক শৰণ হৰিনাম ধৰ্মত শৰণাগতি হ'ল, য'ত দূৰ দূৰলৈকে বলি বিধানৰ কোনো সম্পৰ্ক নাই। আমাৰ নিজৰ স্বাৰ্থৰ কাৰণে আমি বেলেগ প্ৰাণী কিয় হত্যা কৰিম? বেলেগ এটা প্ৰাণীৰ কষ্ট দি নিজৰ সুখ বিচৰা, এইটোতো দুষ্কৃতিকাৰী কাম। সেইকাৰণে ৰামদাসে নুশুনাৰ ভাও ধৰি ইফালে ইফালে ঘূৰি আছে। পূজা আহি ওচৰ চাপিল, আৰু মহাপুৰুষ মাধৱদেৱৰ এদিন খং উঠি ক'লে, হোকৰা কুচিয়াৰ পো বুদ্ধিত পাগল, কিয় আনি নিদিয় পূজাৰ ছাগল? সেইদিনা মহাপুৰুষ মাধৱদেৱৰ খং উঠিল আৰু ক'লে, আমাৰ আগত দেখাও হ'ব বৰ চোট, শংকৰক লগ পাইলে হৈবি লোট সোট। তই মোৰ ওচৰততো বিয়াত ফুটানি মাৰিছ, যেতিয়া গুৰুজনাক লগ পাবি হাৱা পানী ওলাই যাব। বোলে কোন শংকৰ? আছে এজন, যিজনে এক শৰণ হৰিনাম ধৰ্মৰ প্ৰৱৰ্তন কৰিছে, য'ত কৈছে কলি যুগৰ পৰম ধৰ্ম কেৱল হৰিনাম। বোলে মোক লৈ ব'ল, শাস্ত্ৰটো ময়ো জানো, বহুত শাস্ত্ৰ পঢ়িছোঁ। বোলে হৈ যাব, লৈ যাম, কিন্তু আজি বেলি বহিল, কাইলৈ ওলাবা। আৰু পিছদিনা মাধৱ পুৰুষক লৈ গৈছিল গুৰুজনাৰ ওচৰলৈ। মাধৱদেৱে যাওঁতে বাটত ভাবি গৈছে যে ময়ো শাস্ত্ৰজ্ঞ, হ'ব পাৰে শংকৰদেৱো শাস্ত্ৰজ্ঞ, গতিকে মই আগতীয়াকৈ সেৱা নকৰোঁ। কিন্তু যেতিয়া গৈ গুৰুজনাক ভাগৱতৰ আসনত বহি থকা দেখিলে, যিটো ৰূপৰ বৰ্ণনা তেওঁ গুৰু ভতিমাত পিছত কৰিছে, দৰশিত সুন্দৰ গৌৰ কলেবৰ জৈচন সুৰ পৰকাশ, কি সুন্দৰ বৰ্ণনা কৰিছে। দেখাৰ লগে লগে সেৱা কৰিলে। গুৰুজনাই ৰামদাসক সুধিলে, মাধৱ পুৰুষক চিনি পোৱা নাই। ৰামদাস এওঁ কোন? ইমান সুন্দৰ সুঠাম ল'ৰা এটা। বোলে এওঁ এনেকুৱা এনেকুৱা চিনাকি দিলে, আৰু চিনাকিত ওলাল যে গুৰুজনাৰ খুৰাকৰ ছোৱালী মনুবাইৰ ল'ৰা। মাধৱ পুৰুষক ক'লে, মাধৱ আহা আহা, তুমি মনুবাইৰ ল'ৰা, ইমান ডাঙৰ হ'লা, গাত গা লাগিলেও মই তোমাক চিনি নাপালোহেঁতেন, বহাচোন, কিয় আহিলা? ৰামদাসে ক'লে, আপোনাৰ সৈতে তৰ্ক কৰিবলৈ আহিছে। কিহৰ ওপৰত? বলি বিধানৰ ওপৰত। এওঁ কৈছে যে শাস্ত্ৰত লিখা আছে স্বৰ্গ প্ৰাপ্তিৰ কাৰণে বলি দিব লাগে।
বোলে হয় নেকি, আহা বহা। বিভিন্ন শাস্ত্ৰৰ উদ্ধৃতি দিলে মহাপুৰুষ মাধৱদেৱে, আৰু গুৰুজনাই ভাগৱতৰ এটা এটা শ্লোকেৰে সব খণ্ডন কৰি গৈ আছে। শেষত এটা শ্লোক উচ্চাৰণ কৰিলে, যথা তৰুৰ মূলে নিচেচানেন তৃপ্যন্তি তদ স্কন্দ ভুজ উপশাখা প্রাণোপহারাচ্য যথেন্দ্রিয়ানম তথা সর্ব অর্চনম অচ্যুতেজ্য। 4:31-14 চতুর্থ স্কন্ধ 31 নম্বৰ অধ্যায় 14 নম্বৰ শ্লোক ভাগৱত। অনুবাদ, বৃক্ষৰ মূলত যদি দেও আনি জল, ত্ৰিপিটি হুৱন্ত তাৰ পত্ৰ পুষ্প ফল, ডালে পাতে সিঞ্চে যদি মূলত নেদয়, কদাচিতো ডালে পাতে ত্ৰিপিটি নহয়। ভোকাতুৰ নৰে যদি অন্নক ভুঞ্জয়, ইন্দ্ৰিয়ৰ প্ৰীতি তাৰ সাধে আতিশয়। ভোজন বিহীনে পিন্ধে বস্ত্ৰ অলংকাৰ, ইন্দ্ৰিয়ৰ একো প্ৰীতি নসাধ হয় তাৰ। কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়, পৃথকে পুজিলে পূজা কেহু নলয়। যেতিয়াই ক'লে মহাপুৰুষ মাধৱদেৱে দীঘল দি পৰিল গুৰুজনাৰ চৰণত। গুৰুজনাই ক'লে, মাধৱ তুমি এবাৰ সেৱা কৰিছিলা, আকৌ কিয় কৰিছা? বোলে হয়, আগতে সেৱা কৰিছিলোঁ। সেয়া আছিল মই আপোনাক শিৰোমণি ভূঞা হিচাপে সেৱা লৈছিলোঁ, আৰু এতিয়া আপোনাক মই আধ্যাত্মিক গুৰু হিচাপে ল'লোঁ। কাৰণ মই যিমানবিলাক শাস্ত্ৰ অধ্যয়ন কৰিছিলোঁ, আচলতে সেইবিলাক কলি যুগৰ কাৰণে একো নাই। মূল শাস্ত্ৰ হৈছে ভাগৱতৰ পৰা আহিছে চব। শাস্ত্ৰ অধ্যয়ন কৰিলে নহ'ব। ভাৰতীয় দৰ্শনে কৈছে 3টা প্ৰস্থান, প্ৰস্থান ত্ৰয়ী বুলি কয়। ইয়াত লিখিছে শ্ৰুতি প্ৰস্থান, স্মৃতি প্ৰস্থান আৰু ন্যায় প্ৰস্থান, 3টা মাৰ্গ। যিসকলে মানিছে তেওঁলোকক আস্তিক বুলি কৈছে, আস্তিক। আৰু যিবিলাকে ভাৰতীয় দৰ্শন মনা নাই তেওঁলোকক নাস্তিক বুলি কয়। জৈনিজিম, বুদ্ধিজিম, চাৰবাৰ্গ। এই শ্ৰুতি প্ৰস্থান, শ্ৰুতি বেদক কয়। বেদৰ 4টা ভাগ আছে। সংহিতা, য'ত মন্ত্ৰবিলাক আছে, তাৰ এটা পাৰ্টত আছে ব্ৰাহ্মণ্য। গদ্য আকাৰে এই মন্ত্ৰবিলাকৰ কিছু বৰ্ণনা কৰিছে, বিধি নিষেধবিলাক লিখিছে। এটা অংশ হৈছে আৰণ্যক, আৰু শেষৰ অংশটোক বেদান্ত বুলি কয়। বেদৰ অন্তত যিখিনি আছে তাক বেদান্ত বুলি কয়। বেদান্ত মানে উপনিষদ। আত্মা কোন, পৰমাত্মা কোন জানিবৰ কাৰণে উপনিষদ অধ্যয়ন কৰিব লাগিব। যদিও অজস্ৰ উপনিষদ হ'ল বৰ্তমান, কিছুমানে পিছত নাম দি কৰিলে 108খন উপনিষদ তাৰে ভিতৰত মূল বুলি কয়, কিন্তু আচলতে 11খন জনপ্ৰিয়। আৰু বহুতে ক'ব খোজে যে এই 11খনেহে আচলতে উপনিষদ আছিল। যি কি নহওক, বেদৰ সাৰ মৰ্ম হৈছে বেদান্ত। গতিকে শ্ৰুতি প্ৰস্থানত বেদান্তক ৰাখিছে। যদি বেদান্তত আছে তেতিয়াহ'লে সি প্ৰামাণিক হ'ব। দ্বিতীয় আহি গ'ল স্মৃতি প্ৰস্থান। স্মৃতি কাক কয়? শাস্ত্ৰ 3 ধৰণৰ। এক হৈছে শ্ৰুতি, বেদক কয়। বেদৰ মন্ত্ৰবিলাক বহুতে বুজি নাপায়, তাৰ সংস্কৃতি বেলেগ। আমাৰ দৰে অজ্ঞই বুজি পোৱাটো বাদ দিয়ক, ডাঙৰ ডাঙৰ ঋষিমুনিসকলে বুজি নাপালে যাৰ যেন মতি কৰে বেদক ব্যাখ্যান, সব সত্যনাশ কৰি গৈছে। একম সৎ বিপ্ৰ বহুদা বদন্তি, সত্য আছিল এটা, বিপ্ৰসকলে বিভিন্ন ধৰণে প্ৰকাশ কৰি গ'ল, যাৰ কাৰণে আজি সমাজত খেলি মেলি লাগি আছে। যদি আসল সত্যটো এটাই যদি হয় তেতিয়াহ'লে আমাৰ মাজত খেলি মেলি লাগিবলগীয়া নাছিলে। আমিতো নাজানো, আমাক যেনেকৈ কৈছে সেইটোৱে মানিছোঁ। আমি নাজানো, যোনে যেনেকৈ দেখুৱাইছে সেইটোৱে মানিছোঁ। যেতিয়া গম পালে ঋষিসকলে যে শ্ৰুতিৰ কথাটো সকলোৱে বুজি নাপায়, তেওঁলোকে নিজৰ স্মৃতি শক্তিৰ দ্বাৰা, স্মৰণ শক্তিৰ দ্বাৰা বেদৰ ওপৰত ভিত্তি কৰি কাহিনী আকাৰে কিছুমান গ্ৰন্থ লিখিলে। তাৰ ভিতৰত এখন হৈছে মহাভাৰত। এইবিলাকক স্মৃতি শাস্ত্ৰ বুলি কয়। মহাভাৰতৰ ভিতৰৰ ভীষ্ম পৰ্বৰ 25 অধ্যায়ৰ পৰা 42 অধ্যায়লৈ 18টা অধ্যায় সুকীয়াকৈ উলিয়াই আনিছে, নাম দিছে শ্ৰীমদ ভগৱত গীতা। আৰু স্মৃতি প্ৰস্থানত সেইকাৰণে গীতাক ৰাখিলে। যদি গীতাত আছে তেতিয়াহ'লে আমি মানিব লাগিব, প্ৰামাণিক। উপনিষদ পঢ়িলে কেতিয়াবা কেতিয়াবা খেলি মেলি লাগে। ক'ৰবাত অগ্নিকে প্ৰাধান্য দিলে, ক'ৰবাত বৰুণক দিলে, ক'ৰবাত ইন্দ্ৰক দিলে। আত্মা পৰমাত্মাক
বিভিন্ন সময়ত বিভিন্ন দেখুৱালে খেলি মেলি লাগে তাৰ জাজমেন্ট দিবৰ কাৰণে ন্যায় দিবৰ কাৰণে ব্যাসদেৱে আন এখন গ্ৰন্থ 555টা সূত্ৰত লিখি উলিয়ালে নাম দিলে ব্ৰহ্মসূত্ৰ ব্ৰহ্মসূত্ৰক ন্যায় প্ৰস্থানত ৰাখিছে ইয়াত সৰু সৰু সূত্ৰ আছে ব্ৰহ্ম কোন জানিবৰ কাৰণে অথতো ব্ৰহ্ম জিজ্ঞাসা জন্মাদস্য ইয়ত এটা সূত্ৰ বস ইমান কোনে সৰু সৰু এই তিনটা প্ৰস্থানত যদি আছে তেতিয়ালে মানিব লাগিব হি প্ৰামাণিক হ'ব সনাতন ধৰ্মৰ বাকি শাস্ত্ৰৰ উল্লেখ নাই কৰা প্ৰস্থানত্ৰয়িত বেদান্ত উপনিষদ স্মৃতি প্ৰস্থান গীতা ন্যায় প্ৰস্থান ব্ৰহ্মসূত্ৰ ইয়াৰ বাহিৰে বেলেগ শাস্ত্ৰ প্ৰামাণিক বুলি সনাতন ধৰ্মত নাই এতিয়া আপোনালোকে ইন্টাৰেষ্টিং কথাটো বুঝক শ্ৰুতি প্ৰস্থান বেদান্ত যিজন ব্যাসদেৱে বেদৰ বিস্তাৰ কৰিছিল বেদান্ত লিখি উলিয়াইছিল তেৱে ভাগৱতত লিখিছে সৰ্ব বেদান্ত সাৰম হি শ্ৰী ভাগৱতম ইষ্যতে য়স্য ৰসামৃত তৃপ্তস্য নান্যত্ৰ ৰতি ক্বচিত 12 13 15 দ্বাদশ স্কন্ধ ত্ৰয়োদশ অধ্যায় 15 নম্বৰ শ্লোক ভাগৱত অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱে ঘোষাত 18 নম্বৰৰ পদ জোকাত সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ ইহাৰ অমৃত ৰস পায় পৰম সন্তোষে পান কৰিলে যিজনে তাৰ অন্যত্ৰ ৰসত ৰতি নাই তাৰ মানে শ্ৰুতি প্ৰস্থান যদি বেদান্ত হয় বেদান্তৰ সাৰ ভাগৱত গতিকে ভাগৱত ভাগ প্ৰামাণিক গ্ৰন্থ দ্বিতীয় আহিছে স্মৃতি প্ৰস্থান গীতা ইয়াত ক'বলগীয়া একো নাই প্ৰামাণিক তৃতীয়ত আছে ন্যায় প্ৰস্থানত আছে ব্ৰহ্মসূত্ৰ যিজন ব্যাসদেৱে ব্ৰহ্মসূত্ৰ লিখিছে তেৱে গৰুৰ পুৰাণত লিখিলে অৰ্থয়ম ব্ৰহ্মসূত্ৰ নাম ভাগৱত গ্ৰন্থ ভাগী আকৌ ব্ৰহ্মসূত্ৰৰ টিকা ভাষ্য যেনে এটা সূত্ৰ আছে জন্মাদস্য ইয়ত ব্ৰহ্ম কোন তাত লিখিছে জন্মাদস্য ইয়ত যাৰ পৰা জন্ম আদি হ'ল আৰু ভাগৱত আৰম্ভ কৰিছে মংগলাচৰণ প্ৰথম শ্লোকটোৱে জন্মাদস্য ইয়ত অন্নয়াদ আদিতৰ সৰ্থেষু অভিজ্ঞ স্বৰাত এই জন্মাদস্য ইয়তৰ পৰা আৰম্ভ কৰিছে ভাগৱত ভাগ ব্ৰহ্মসূত্ৰৰ টিকা ভাষ্য তাৰ মানে শ্ৰুতি প্ৰস্থান বেদান্তৰ সাৰ ভাগৱত ন্যায় প্ৰস্থান ব্ৰহ্মসূত্ৰৰ টিকা ভাষ্য ভাগৱত আৰু স্মৃতি প্ৰস্থান হ'ল গীতা তাৰ মানে আমাৰ হাতত আল্টিমেটলি দুখন গ্ৰন্থ আহিল এখন হৈছে গীতা আৰু আনখন হৈছে ভাগৱত আৰু সেই কাৰণে কোনোবা মহাপুৰুষে লিখি থৈ গ'ল শাস্ত্ৰৰ উত্তম কি লিখিলে গীতা ভাগৱত গতিকে আপোনালোকে কাৰো কথা শুনিব নালাগে ৰন্তু শইকীয়াৰো বাদ দিয়ক বাকীৰো বাদ দিয়ক শাস্ত্ৰৰ উত্তম গীতা ভাগৱত বুলিতো আপোনালোকে জানে গীতা ভাগৱতে কি কৈছে মানক বাকি কথা কি মানিব লাগে গীতা ভাগৱতে যিটো কৈছে সেইটো মানক আপুনি ভাৰতত নালাগে পৃথিৱীত যাকে হোক চ্যালেঞ্জ কৰিব পাৰিব শাস্ত্ৰৰ উত্তম গীতা ভাগৱতে কি কৈছে সেইটো বুজোৱা গীতা 700 শ্লোক এটা শ্লোক ধৃতৰাষ্ট্ৰই কৈছে কুৰুক্ষেত্ৰ যুদ্ধৰ প্ৰাক মুহূৰ্তত ব্যাসদেৱ আহিল হস্তিনাপুৰত ধৃতৰাষ্ট্ৰক ক'লে হে পুত্ৰ তোমাৰ যদি কুৰুক্ষেত্ৰ যুদ্ধখন চোৱাৰ ইচ্ছা আছে তেতিয়ালে মই তোমাক দিব্য দৃষ্টি প্ৰদান কৰোঁ তুমি ঘৰতে থাকি কুৰুক্ষেত্ৰত কি হৈছে চাব পাৰিবা লাইভ টেলিকাষ্ট ধৃতৰাষ্ট্ৰই ক'লে যে কুৰুক্ষেত্ৰ যুদ্ধৰ বিভীষিকা চোৱাৰ মোৰ আৰু ইচ্ছা নাই নিজৰ মানুহবিলাক মৰা কথানো কি চাম আৰু কিন্তু মোৰ জানিবলৈ মন যাব সেইকাৰণে হে পিতৃদেৱ মোৰ সাৰথী সঞ্জয়ক দিব্য দৃষ্টি দি যাওক আৰু সঞ্জয় ধৃতৰাষ্ট্ৰৰ সাৰথী তেওঁক দিলে সেইকাৰণে যুদ্ধৰ 10 দিন যুদ্ধ হৈ যোৱাৰ পাছত যেতিয়া সঞ্জয় আহিছে তেতিয়া ধৃতৰাষ্ট্ৰই সুধিছিল ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেত যুজুৎসৱঃ মামকা পাণ্ডৱ চৈব কিম কুৰ্বত সঞ্জয় প্ৰথম অধ্যায় প্ৰথম শ্লোক গীতা হে সঞ্জয় ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰত সমবেত হোৱা মোৰ আৰু পাণ্ডুৰ পুত্ৰৰ সৈন্যগণে
কি কৰিছিল মোক কোৱা 700 শ্লোকৰ এটা শ্লোক ধৃতৰাষ্ট্ৰ প্ৰথম অধ্যায় প্ৰথম শ্লোক প্ৰশ্ন কৰিছে ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰত এই সৈন্যবিলাকে কি কৰিছিল কোৱা সঞ্জয়ে 40টা শ্লোকত উত্তৰ দিছে বিশেষভাৱে সেইখিনি কথা কৈছে যুদ্ধৰ প্ৰাক মুহূৰ্তত কৃষ্ণ অৰ্জুনৰ মাজত যি সংবাদ হৈছিল 40টা শ্লোক 85টা শ্লোকত অৰ্জুনে মনৰ সংশয়বিলাক ভগৱানৰ ওচৰত প্ৰকাশ কৰিছে আৰু 574টা শ্লোকত ভগৱান কৃষ্ণই অৰ্জুনক গীতাৰ উপদেশ দিছে প্ৰথমতে অৰ্জুনে যি ধৰণে জানিব বিচাৰিছে সেই ধৰণে উত্তৰ দি গৈছে সিদ্ধান্ত দিছে শেষত ভগৱান কৃষ্ণই শেষত গৈ অৰ্জুনক ক'লে অৰ্জুন সৰ্বগুহ্যতমম ভূয় শৃণু মে পৰমম বচ ইষ্টসি মে দৃঢ়মিতি তত বক্সামি তে হিতম অষ্টাদশ অধ্যায় 64 নম্বৰ শ্লোক গীতা হে অৰ্জুন মই এতিয়া তোক গোপনীয়ৰ পৰা গোপনীয় কথাটো কওঁ শুন কি ক'লে গীতাৰ সাৰাংশ সৰ্বধৰ্মান পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ অহম ত্ব সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচ সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ সুদৃঢ় বিশ্বাসে সখী লৈ ক আমাত নকৰিবা ভয় হেৰা কৰো অংগীকাৰ সমস্ত পাপত মই কৰিব নিষ্ঠা অষ্টাদশ অধ্যায় 66 নম্বৰ শ্লোক আপোনালোকে জানি আচৰিত হ'ব 5,500 বছৰৰ আগত ভগৱান কৃষ্ণই কুৰুক্ষেত্ৰ যুদ্ধত অৰ্জুনক এক শৰণৰ কথা কৈছিল আৰু তেতিয়াৰ পৰা আজিলৈকে বিভিন্ন ধৰ্মগুৰু ধৰ্ম প্ৰৱৰ্তকে গীতাৰ প্ৰবচন কৰি আহিছে আৰু এই শ্লোকটো উচ্চাৰণ কৰি আহিছে কিন্তু ইয়াৰ সাৰ মৰ্মটো সত্য শুদ্ধ ৰূপত আমাক বুজাই দিয়া নাই কোনেও কিয় যদি কৈ দিয়ে যে সব বাদ দি পেলাই একতে শৰণ ললে হ'ব এজনকে প্ৰাৰ্থনা কৰিলে হ'ব তেতিয়া ধৰ্মৰ নামত চলি থকা বিভিন্ন জনৰ ব্যৱসায় বন্ধ হৈ যাব সেইকাৰণে সাহস কৰা নাই পঞ্চদশ শতিকাত গুৰুজনা আহিবলৈ বাধ্য হ'ল ভগৱান কৃষ্ণ অৱতাৰ ললে কিয় ইটো দেখে পূৰ্বকালে নাছিল ভকতি নানা ধৰ্ম কৰ্ম লোকে কৰয় সম্প্ৰতি নানা দেৱ পূজয় কৰয় বলিদান হংস সাগ মহিকাতে অসংখ্য প্ৰমাণ নষ্ট গৈল লোক দেখি ইটো সংসাৰত কৃপাময় কৃষ্ণে পাছে গুণী বৈকুণ্ঠত ইটো লোক সমস্তকে কৰিতে উদ্ধাৰ শংকৰ স্বৰূপে হৰি ভৈলা অৱতাৰ গুৰুজনা অৱতাৰ হ'ল অৱতাৰ লৈ তেওঁ সাহসেৰে ঘোষণা কৰিলে যে সব বাদ দি কেৱল কৃষ্ণত শৰণ লোৱা এক দেৱ এক কেৱ এক বিনে নাই কেৱ তে গুৰুজনাই যিটো এক শৰণৰ কথা কৈছে এটোতো তেওঁ তেতিয়াহ'লে কৃষ্ণই কোৱা কথাই কৈছে আৰু কৃষ্ণই কোৱা কথাটো স্মৃতি প্ৰস্থানৰ গীতাত আছে যোৱা বছৰ আমাক গুজৰাটলৈ নিমন্ত্ৰণ দিছিল শংকৰ জন্মোৎসৱত অসমৰ পৰা নিৰ্দিষ্ট বক্তা হিচাপে আমি গৈছিলোঁ আৰু তাত আমি গুৰুজনাৰ দ্বাৰা প্ৰৱৰ্তিত এক শৰণ হৰিনাম ধৰ্ম যে সম্পূৰ্ণ সনাতন ধৰ্মৰ প্ৰামাণিক আমি যুক্তি সহকাৰে তাত দাঙি ধৰিছিলোঁ যে স্মৃতি প্ৰস্থান গীতাত এক শৰণৰ কথা কৈছে অষ্টাদশ অধ্যায় 66 নম্বৰ শ্লোক সব বাদ দি কেৱল মোত শৰণ ল আৰু গুৰুজনাই সেইটোৱেই কৈছে এক শৰণ শাস্ত্ৰৰ উত্তম গীতা ভাগৱত যদি হয় তেতিয়াহ'লে গীতাতটো এক শৰণৰ কথা কৈছে আৰু হৰিনাম ধৰ্ম আমাৰ বহুতে কয় নাম বস্তু ভাগ গুৰুজনাই পদ্ম পুৰাণৰ সহস্ৰ নামৰ পৰা আনিছে হয় সত্য কিন্তু ভাগৱতে কি কৈছে শাস্ত্ৰৰ উত্তম যদি গীতা ভাগৱত হয় গীতাই বাৰু এক শৰণৰ কথা ক'লে ভাগৱতে কি ক'লে ভাগৱতত আছে 18,000 শ্লোক শেষৰ শ্লোকটোত লিখিছে সাৰাংশটো লাষ্টত নাম সংকীৰ্তনম য়স্য সৰ্ব পাপ প্ৰণাশনম প্ৰণাম দুঃখ সমানা তম নমামি হৰিম পৰম 12, 13, 23 দ্বাদশ স্কন্ধ ত্ৰয়োদশ অধ্যায় 23 নম্বৰ শ্লোকত লিখিলে
নাম সংকীৰ্তনৰ দ্বাৰাই সমস্ত পাপৰ পৰা পৰিত্ৰাণ পাব পাৰি আৰু গুৰুজনাই এক শৰণ হৰিনাম ধৰ্ম দিছে গতিকে আমি বিভিন্নজন দেৱ দেৱতাৰ ওচৰত যোৱাৰ প্ৰয়োজন নাই আমাৰ ভালৰ কাৰণে কৈছে কি যুক্তি আছে আপুনি তীৰ্থক্ষেত্ৰত যোৱাৰ কি প্ৰয়োজন আপোনাৰ হৃদয়খন তীৰ্থক্ষেত্ৰ কৰক ঘৰখন তীৰ্থক্ষেত্ৰ কৰক কেৱল নাম जितु जने फुरे माधवर नाम धरी पासे पासे फुरे देव देवी स्तुति करी मूर्तिमंत हुआ 5 प्रकारों मुकुटी मुकुलयु बाप बुली करंत काकुटी